নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল কেইদিনমানৰ আগত মই আপোনালোকৰ কমেণ্ট পাইছিলোঁ যে হাৰ্দিক পাণ্ডিয়া আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত এইটো কি চলি আছে হাৰ্দিক পাণ্ডিয়া ওলাই যাব নেকি মুম্বাই ইণ্ডিয়ানছৰ পৰা তাৰ ওপৰত অলপ আলোচনা কৰিব লাগে আৰু যদি চাবলৈ যোৱা হয় হাৰ্দিক পাণ্ডিয়া আৰু মুম্বাই ইণ্ডিয়ানছ মেনেজমেণ্টৰ মাজত একো সঠিক কথা চলি থকা নাই সেইটোতো একদম খাটাং কথা সেইটো একদম ফিক্স কথা বৰ্তমান সময়ত এই খবৰটো আপোনালোকে যদি চাই ছ'চিয়েল মিডিয়াত গোটেইখন বিয়পি আছে হাৰ্দিক পাণ্ডিয়া বৰ্তমান সময়ত আঘাতৰ কাৰণে সাধাৰণতে খেলা নাই বুলি কোৱা হৈছে খেলা নাই সেইটো বৰ সৰু কথা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে টিমৰ লগতে নাই টিমৰ লগতে তেখেতে ট্ৰেভেল কৰা নাই খেলবিলাকৰ কাৰণে প্লেইং 11ত নাথাকিলেও সাধাৰণতে টিমত যেতিয়া থাকে বাহিৰত হ'লেও বহি থকা দেখিবলৈ পোৱা যায় কিন্তু তেখেতক তাতো দেখিবলৈ পোৱা হোৱা নাই গতিকে টিমৰ লগতে নাই বুলি কোৱা হৈছে আৰু এনেকুৱা কিছুমান খবৰ ওলাই আহিছে বৰ্তমান সময়ত যে মুম্বাই ইণ্ডিয়ানছৰ মেনেজমেণ্টৰ ফালৰ পৰা তেখেতক কেপ্টেনচিৰ পৰা একেবাৰে আঁতৰাই দিয়া হৈছে নেকি সাধাৰণতে মুম্বাই ইণ্ডিয়ানছৰ যিটো মেনেজমেণ্ট সেইটোৱে হাৰ্দিক পাণ্ডিয়াক কেপ্টেনচিক লৈ পেলাই কিন্তু সন্তুষ্টি প্ৰকাশ কৰা নাছিলে একেবাৰে ভাল পোৱা নাছিলে যিহেতুকে এনেকুৱা এটা টিম ন এটা হেভি এটা টিম ইমান টাইম চেম্পিয়ন হোৱা সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা এটা টিম আৰু সেইটো টিমৰ এনেকুৱা এটা অৱস্থা হৈছে হাৰ্দিক পাণ্ডিয়া কেপ্টেনচিও বৰ ঠিক হোৱা নাই টিম হিচাপে ভাল হোৱা নাই বা প্ৰদৰ্শন বেয়া হৈছে এইটো বেলেগ কথা কেপ্টেনচিও ইমান বৰ সঠিক হোৱা নাই এইটো কাৰণে হাৰিবলগীয়া হৈছে তাৰ কাৰণে সাধাৰণতে তেখেতক জবাবদিহি কৰা হৈছিলে কি হৈছে কি নাই হোৱা আৰু তাৰপাছত আমি এতিয়া দেখিবলৈ পাইছোঁ যে তেখেত টিমৰ লগত নাই সূৰ্যকুমাৰ যাদৱে অধিনায়কত্ব কৰি আছে মুম্বাই ইণ্ডিয়ানছ টিমটোৰ আৰু বিভিন্ন ধৰণৰ এনেকুৱা খবৰ ওলাই আহিছে বৰ্তমান সময়ত খবৰ এটা ওলাইছে যে হাৰ্দিক পাণ্ডিয়াক হয়তো একেবাৰে উলিয়াই দিব মুম্বাই ইণ্ডিয়ানছ টিমৰ পৰা একেবাৰে আঁতৰাই দিব তেখেতক কেপ্টেনচিটো আঁতৰালে প্লেয়াৰ হিচাপে আঁতৰাই দিয়া হ'ব আৰু তাৰ পাছত হাৰ্দিক পাণ্ডিয়া হয়তো বেলেগ টিমলৈ গুচি যাব পাৰে এনেকুৱা খবৰ এটা ওলাই আছে যেঠিটোৱে সদায় দিগদাৰ কৰে যি কি নহওক যদি আপোনালোকে চাই কেনেকুৱা ধৰণৰ নিউজ ওলাই আছে এটা নিউজ আমি পাইছিলোঁ যে এটা মানে বিয়পি থকা নিউজ সত্য সেইটো বৰ পাছৰ কথা এনেকুৱা ধৰণে ওলাইছিলে যে খবৰটো হাৰ্দিক পাণ্ডিয়াক সাধাৰণতে CSKলৈ ট্ৰেড কৰি পঠিয়াই দিয়া হ'ব হাৰ্দিক পাণ্ডিয়া যাব CSKলৈ আৰু CSKৰ পৰা আয়ুষ মাহাত্ৰে আৰু অঞ্চল কাম্বোজ এই দুয়োজনক সাধাৰণতে মুম্বাই ইণ্ডিয়ানছক দি দিয়া হ'ব IPLত ট্ৰেড হয় আপোনালোকে জানে 2027 চনৰ IPLৰ আগত এইটো ট্ৰেড হ'ব পাৰে বুলি এটা নিউজ পহু কাৰণে আমি শুনিবলৈ পাইছোঁ বিয়পি আছে বিভিন্নজনে কৈছে যে CSKলৈ গুচি যাব পাৰে এনেকুৱা খবৰ এটা ওলাইছে আৰু একেদৰে আৰু এটা খবৰ ওলাইছে যে KKR টিমটো বহুতে KKR টিমৰ সমৰ্থকেও কৈছে যে আমাক এজন লিডাৰ লাগে আমি লাগিলে যাকে এৰিবলগীয়া নহয় কেমৰুন গ্ৰীণকে লাগিলে এৰিবলগীয়া নহওক কিয় কেমৰুন গ্ৰীণকে আমি দি দিম কিন্তু হাৰ্দিক পাণ্ডিয়াৰ নিচিনা যদি এটা প্লেয়াৰ কেপ্টেইন হিচাপে আমাৰ টিমলৈ আহে সেইটো ভাল কথা হ'ব এনেকৈ KKRৰ সমৰ্থক কিছুমানে কোৱা আমি শুনিবলৈ পাইছোঁ আৰু যদি KKR টিমলৈ যায় হাৰ্দিক পাণ্ডিয়া এইটো বেয়া নহ'ব কাৰণ তেওঁলোককো মধ্যমত এনেকুৱা এজন বেটাৰ লাগে কেপ্টেইনো তেওঁলোকৰ কেপ্টেইনচি ইমানো বৰ সঠিক নহয় ৰাহানে এতিয়া সাধাৰণতে বহুত বয়সো হৈছে সিফালে এজন অধিনায়ক কিন্তু তেওঁলোককো লাগে ভাল এটা সাধাৰণতে ফেম থকা কিন্তু অধিনায়ক তেওঁলোকক লাগে KKR টিমটোক গতিকে KKR টিমটোৰ কথাও ভাবি চাব পাৰে অফাৰ গৈছে বুলি কোৱা হৈছে বৰ্তমান সময়ত যিমানখিনি খবৰ ওলাই আছে বিয়পি আছে যিমানখিনি খবৰ তাত আমি শুনিবলৈ পাইছোঁ যে কিছুমান টিমৰ ফালৰ পৰা অফাৰ পঠিওৱা হৈছে হাৰ্দিক পাণ্ডিয়ালৈ যদিহে আপুনি মুম্বাই ইণ্ডিয়ানছৰ পৰা ওলাই আহে তেতিয়া 2027 চনত যদি আপুনি বেলেগ টিমলৈ যাব বিচাৰে তেতিয়া আমাৰ অফাৰ আপোনালৈ আছে এনেকৈ সাধাৰণতে হাৰ্দিক পাণ্ডিয়াৰ লগত কথা হৈছে বুলি কৈছে কেইটামান টিমৰ তাৰ ভিতৰত সাউথৰ কেইটামান টিমে কথা পাতিছে বুলি কৈছে সাউথৰ টিম হ'লেতো চেন্নাই ছুপাৰ কিংছ তাত আহি যাব এক নম্বৰ কথা ইফালে SRHও আহিব পাৰে বাকী হাৰ্দিক পাণ্ডিয়াৰ যিটো প্ৰাইচ টেগ RCB টিমটোৱে সেইটো বাৰু মেনেজ কৰিব নোৱাৰিব হয়তো RCB টিমত কাৰণ বহুত হেভি প্লেয়াৰ বহুত দামী প্লেয়াৰ ইতিমধ্যে তেওঁলোকৰ টিমত আছে গতিকে তেনেকুৱা হ'লে তেওঁলোকে গোটেই টিমটো ভাঙিব নিবিচাৰিব হয়তো RCB টিমৰ কাৰণে সম্ভৱ নহ'ব বাকী KKRৰ কাৰণে সম্ভৱ হ'ব পাৰে যদি কিছুমান প্লেয়াৰ উলিয়াই দিয়ে বাকী আৰু যদি চাবলৈ যায় চেন্নাই আৰু মুম্বাইৰ মাজত সেইটো তেনেকৈও হৈ যাব পাৰে সেইটো এটা কথা হায়দৰাবাদেও ভাবি চাব পাৰে ন কিছুমানক তেনেকৈ উলিয়াই পাৰফৰ্মেঞ্চ নিদিয়া প্লেয়াৰ উলিয়াই যদি গোটেই দামটো মিলেগৈ দাম দৰটো ন গতিকে তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে আৰু এটা কথা যে আৰু কোন টিমে এপ্ৰ'চ কৰিব পাৰে সাধাৰণতে এতিয়ালৈকে শুনা মতেতো CSK হৈছে KKRৰ চান্স থাকিব পাৰে এনেকৈ শুনি থকা হৈছে আৰু LSGও কিন্তু ভাবিব পাৰে কাৰণ LSG টিমটো একেবাৰে বেয়া হৈ আছে একেবাৰে ডাউন হৈ আছে আৰু LSG টিমটোত যদি তেনেকুৱা এটা প্লেয়াৰ আহি যায় তেওঁলোকৰ কাৰণেও ভাল হ'ব আৰু গুজৰাট টাইটেন্স টিমটোৱে নাভাবিব কাৰণ গুজৰাট টাইটেন্স টিমটোলৈ তেওঁ নিজেও হয়তো যাব নিবিচাৰিব কাৰণ লাষ্ট চৰম বুলি কথা এটা আছে যিটো টিমৰ পৰা ওলাই আহিলে ট্ৰেড কৰি মুম্বাইলৈ গুচি আহিলে আকৌ সেই একেটা টিমলৈকে গুচি যোৱাটো সাধাৰণতে বৰ এটা সঠিক সিদ্ধান্ত নহ'ব ইফালে শুভমান গিল অধিনায়ক হিচাপে আছেই গতিকে তেওঁলোকৰ অলৰেডি ছেটআপ বনি গৈছে গুজৰাট টিমটো সাধাৰণতে হাৰ্দিক পাণ্ডিয়া বাহিৰলৈ ওলাই অহাৰ পাছত মুম্বাইলৈ অহাৰ পাছত তেওঁলোকে আকৌ বেলেগ ধৰণে বিল্ডিং কৰিলে টিমটো ন আৰু সেইফালে শুভমান গিলেও অধিনায়কত্ব এৰিব নিবিচাৰিব গতিকে হয়তো গুজৰাটলৈ নাযায় চান্স থাকিবও পাৰে হয়তো আমি সেইটো পাছত গম পাম গুজৰাটলৈ গ'লে আকৌ আগৰ গুজৰাট আকৌ ঘূৰি আহিব নিচিনা তেনেকুৱা এটা মোৰ মতেতো সেই গুজৰাটৰ পৰা ওলাই আহিব নালাগিছিলে মুম্বাইলৈ অযথাকে আমি শুনিবলৈ পাইছিলোঁ যে 100 কোটি দি অনা হৈছে এনেকুৱা এক্সট্ৰাকে তেনেকুৱা খবৰ কিছুমান আমি সেই তেতিয়া শুনিবলৈ পাইছিলোঁ এতিয়া আকৌ আহিলৈ পাছত কি হ'ল আহিলৈ মুম্বাই টিমটো
এনেকুৱাহে হ'ল গতিকে এবাৰ যেতিয়া ওলাই গৈছিলে তেতিয়া তেখেতক একেবাৰে যাবলৈ দিব লাগিছিলে হাৰ্দিক পাণ্ডিয়া গুজৰাটতে ঠিক আছিলে গুজৰাট টিমটো ইমান ধুনীয়াকৈ চলাই আছিলে তেখেতে যেতিয়া হাৰ্দিক পাণ্ডিয়া মুম্বাইলৈ আহিলে কথাবিলাক নিমিলা হৈ পৰিলে অংকটো নিমিলা হৈ পৰিলে আৰু এতিয়াও যদি আপোনালোকে চাই অংকটো একেবাৰে নিমিলা নিচিনা কথা একো ধৰণৰ কম্বিনেশ্যন বনাব পৰা নাই একো ধৰণৰ টিমৰ সাধাৰণতে লিংক নাই এনেকুৱা আমি দেখিবলৈ পাইছোঁ আৰু এটা খবৰ ওলাই আহিছিলে যিটো সাধাৰণতে গাৰ্লফ্ৰেণ্ড কালচাৰ BCCI ফালৰ পৰা কেইদিনমানৰ আগত খবৰ ওলাই আহিছিলে যে যিটো গাৰ্লফ্ৰেণ্ড কালচাৰ নাথাকিব বুলি কৈছে গাৰ্লফ্ৰেণ্ডক লগত লৈ পেলাই ঘূৰিব নোৱাৰিব এনেকুৱা ধৰণৰ খবৰ কিছুমান আমি ওলাই অহা দেখিছিলোঁ আৰু বৰ্তমান সময়ত আমি শুনিবলৈ পোৱা মতে মুম্বাই ইণ্ডিয়ানছৰ যিজন সাধাৰণতে আকাশ আম্বানী তেখেতৰ ফালৰ পৰা BCCI কোৱা হৈছিলে যে এই যিটো গাৰ্লফ্ৰেণ্ড কালচাৰ আছে গাৰ্লফ্ৰেণ্ডক লগত লৈ ঘূৰাটো এই বস্তুটো বাতিল কৰিবৰ কাৰণে এইটো সাধাৰণতে নিষেধ কৰিবৰ কাৰণে BCCI তেখেতৰ ফালৰ পৰা কোৱা হৈছিলে কেইদিনমান আগত আজিৰ পৰা আৰু তাৰ পাছতে BCCI তেখেতৰ কথামতে এই কামটো কৰিছে বুলি কৈছে যে তেনেকৈ লগত যাব নোৱাৰিব বুলি সেইটো এটা কথা হ'ব পাৰে যাৰ কাৰণে হাৰ্দিক পাণ্ডিয়া অসন্তুষ্ট হ'ব পাৰে কাৰণ বৰ্তমান সময়ত আমি দেখিছোঁ যে হাৰ্দিক পাণ্ডিয়াই যিগৰাকী পেয়সী মাহিকা শৰ্মা তেখেতৰ লগত সাধাৰণতে ঘূৰি ফুৰা আমি দেখিবলৈ পাইছোঁ তেখেতৰ লগতে এয়াৰপৰ্টত দেখিবলৈ পোৱা যায় বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায় কিন্তু টিমৰ লগত নাই কিন্তু গতিকে সেইটো এটা কথা হ'ব পাৰে হাৰ্দিক পাণ্ডিয়া অসন্তুষ্ট হৈছে বুলি কোৱা হৈছে সেই যিটো BCCI ফালৰ পৰা কোৱা হৈছিল যে তেনেকৈ ছোৱালীৰ লগত নিব নোৱাৰিব এনেকুৱা ধৰণৰ কথা গতিকে সেইটোৰ পৰাও হাৰ্দিক পাণ্ডিয়া অসন্তুষ্ট হৈছে বুলি কোৱা হৈছে খং উঠি আছিলে বুলি কৈছে হাৰ্দিক পাণ্ডিয়া আকাশ আম্বানীৰ ওপৰত এনেকুৱা এটা খবৰ ওলাই আছে এইবিলাক সাধাৰণতে খবৰ ওলাই বিয়পি থকা খবৰ আৰু সেইটো কাৰণে আৰু এটা ডাঙৰ কথা হৈছে যে হাৰ্দিক পাণ্ডিয়াই কিছু সময়ৰ কাৰণে মুম্বাই ইণ্ডিয়ানছক আনফল' কৰিছিলে বুলি কোৱা হৈছে অকণমান পাছত আকৌ ফ'ল' কৰা আমি দেখিবলৈ পালোঁ হাৰ্দিক পাণ্ডিয়াই কেইজনমান মুম্বাই ইণ্ডিয়ানছৰ প্লেয়াৰকো আনফল' কৰি দিয়া দেখিবলৈ পাইছিলোঁ ইনষ্টাগ্ৰামত এনেকুৱা ধৰণৰ কথা এতিয়া ইমানলৈকে খবৰ ওলাই আছে যিগৰাকী মাহিকা শৰ্মা তেখেতে হাৰ্দিক পাণ্ডিয়া একাউণ্টৰ পৰা এইবিলাক কৰি আছে বুলি কৈছে মাহিকা শৰ্মাই হাৰ্দিক পাণ্ডিয়াক কণ্ট্ৰল কৰিছে বুলি কৈছে গতিকে খবৰ বুলি ক'লে আপোনাৰ মানে গোটেই মছলা ভৰাই দিছে গোটেই আপোনালোকে যদি চাই বৰ্তমান সময়ত IPLৰ এই হাৰ্দিক পাণ্ডিয়া কাণ্ডটো ন গোটেই মছলা ভৰাই দিছে মানে এক প্ৰকাৰে আমাৰ নিউজ চেনেলবিলাকে হওক আমাৰ ছ'চিয়েল মিডিয়াই হওক গোটেই মছলা ভৰাই দিছে অমুক হৈছে তমুক হৈছে অমুকলৈ যাব অমুক টিমলৈ যাব তমুক টিমলৈ যাব এইবিলাকতো কৈ থকা হৈছে গতিকে এইবিলাকতো হৈ থাকিব এইবিলাক আপোনালোকে অনাগত সময়ত আৰু শুনিবলৈ পাব কাৰণ আপোনালোকে জানে যে আমাৰ মিডিয়াটো ছ'চিয়েল মিডিয়াটো কেনেকুৱা কিবা এটা ওলালে তাত আৰু মছলা দি পেলাই কেনেকৈ ভাইৰেল হওক সেইটো ধাণ্ডাতে থাকে ন গতিকে তেনেকুৱা ধৰণৰ কথা আমাৰবিলাক বাৰু এনেকুৱা নহয় আমি আপোনালোকক গোটেই কাহিনীখিনি কৈছোঁ বিয়পি থকা খবৰখিনি কৈছোঁ আমি এক্সট্ৰাকৈ তাত একো নিমখ মছলা দিয়া নাই আমি যিটো খবৰ যেনেকৈ ওলাইছে যোনে মছলা বিয়পাইছে যেনেকৈ বিয়পিছে আমি সেই বস্তুটোৱে আনি আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ আমি তাৰ ওপৰত এক্সট্ৰাকৈ একো দিয়া নাই দেই গতিকে আমাৰ চেনেলটোত সাধাৰণতে তেনেকুৱাই কোনো মছলা কথা নাই আমি সাধাৰণতে বেলেগৰ পৰা মছলা আনিম কিন্তু আমি নিজেই মছলা নিদিওঁ মানে তাত কথাটো তেনেকুৱা হয় গতিকে এইবিলাক খবৰ ওলাই আছে বহুত কথাই ওলাই গ'ল মানে গৈ পেলাই একেবাৰে পাৰ্চনেল কথা পালেগৈ গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে যুদ্ধখন হাৰ্দিক পাণ্ডিয়াৰ কাৰণে পাৰ্চনেল হৈ গৈছে মুম্বাই ইণ্ডিয়ানছ ভাৰ্চেছ হাৰ্দিক পাণ্ডিয়া হৈ গৈছে গতিকে সেইটো কাৰণে নতুবা কেপ্টেইনক কোনোবাই টিমৰ পৰা বাহিৰলৈ উলিয়াই থয় নেকি টিমৰ লগত যাবলৈও নিদিয়ে নেকি ন আৰু হাৰ্দিক পাণ্ডিয়া নিজৰো এটা কথা থাকে যে হাৰ্দিক পাণ্ডিয়া ইগত লাগিলে হয়তো সেইটো কাৰণে টিমৰ লগত ট্ৰেভেল নাই কৰা এনেকুৱা এটা কথা থাকে নতুবা টিমৰ লগতো থাকিব লাগে কথাটো সেইটো এটা কথা যে সেই তেনেকুৱা ধৰণৰ হয় কথাটো বৰ্তমান সময়ত বাকী চাওঁ আমি চেন্নাইৰ লগত ট্ৰেড হয় নেকি চেন্নাই সমৰ্থকসকলটো শুনি পেলাই চাগে কথাটো বহুত ভাল পাইছে যে হাৰ্দিক পাণ্ডিয়া আহি যাব আমাৰ টিমত এতিয়ালৈকে ফিক্স হোৱা নাই এইবিলাক ওলাই থকা কথা জাষ্ট বাকী মই ক'লোৱে যে RCBয়ে সিমানটো মেনেজ কৰিব নোৱাৰিব কৰিবলৈ হ'লে বহুত হেভি প্লেয়াৰ উলিয়াই দিব লাগিব RCB টিমটো এতিয়াই ধুনীয়া হৈ আছে RCB নভবাই ভাল এইটো কথা বাকী KKR ভাবিব পাৰে কিন্তু দেই KKR টিমটো অকণমান দুৰ্বল হৈছে মধ্যক্ৰমটো গতিকে KKR ধুনীয়াকৈ ভাবিব পাৰে ৰাহানেৰ দিন নাই বেছি ৰাহানেক উলিয়াই দিলেও আপত্তি নাই কেপ্টেনচিটো আছে কিন্তু প্লেয়াৰ হিচাপে ইমান বৰ বিশেষ একো কৰি থকা নাই যদি হাৰ্দিক পাণ্ডিয়া আহে ৰাহানেক উলিয়াই দিয়ক আৰু কেইটামানক উলিয়াই দিয়ক ধুনীয়াকৈ কিন্তু হাৰ্দিক পাণ্ডিয়াক ল'ব পাৰে KKR হওক দেন গুজৰাট টাইটেন্স টিমটোৱে হয়তো নাভাবিব এইটো এটা মই ক'লোৱে যে এবাৰ ওলাই যোৱাৰ পাছত আকৌ সোমোৱা সেইটো হয়তো ইমান বৰ সঠিক নেদেখিব হাৰ্দিক পাণ্ডিয়া নিজেও সেইটো ভাল নালাগিব মানে সেইটো কথা ন গতিকে এইকেইটা টিমে ভাবিব পাৰে আৰু LSG টিমটো আছে এটা টিম যিটো টিম LSG মালিকটো জানেই সাধাৰণতে হেভি প্লেয়াৰৰ দিশত ঘূৰি ফুৰে কিমান কোটিলৈকে লগাই দিব পাৰে কাৰণ LSG মালিকটোৱেতো পাণ্ডিয়াক পালেতো নেৰে আৰু কথাটো এনেকুৱা হয় গতিকে চাওঁ কি হয় কিন্তু এটা কথা হাৰ্দিক পাণ্ডিয়া এজ এ প্লেয়াৰ বহুত উন্নত প্লেয়াৰ বৰ্তমান সময়খিনি অলপ বেয়া গৈছে গুজৰাট টাইটেন্সত তেখেত থাকোঁতে কেনেকৈ টিম চলাইছিলে কেনেকৈ খেলিছিলে সেইবিলাকতো বেলেগকৈ ক'বলৈ দৰকাৰ নাই সেইটো টিমৰ লগত তেখেতৰ পাৰফেক্টলি মেটচ হৈছিলে মিলি গৈছিলে তেখেতৰ নিজৰ গুজৰাট টিম তেখেত নিজেও সাধাৰণতে গুজৰাটৰ ফালৰ পৰাই আহে গতিকে মিলি গৈছিলে কিন্তু মুম্বাই থাকোঁতেতো ঠিকেই আছিলে মাজতে ওলাই গৈ পেলাই আকৌ যেতিয়া আহিলে কথাবিলাক মিলা নাই আৰু একেবাৰে মিলা নাই এতিয়াতো একেবাৰে টিমৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ নিচিনাই কথাবিলাক হৈ গ'লগৈ বাকী যি কি নহওক আপোনালোকে এই সন্দৰ্ভত কি ভাবে কোনটো টিমলৈ হাৰ্দিক পাণ্ডিয়া যাব লাগে কমেণ্টত জনাবলৈ নাপাহৰিব 2027 চনৰ IPLত কোনটো টিমলৈ তেওঁ যাব লাগে কমেণ্টত জনাব নে অকশ্যনলৈ যাব লাগে নেকি অকশ্যনত গুচি গ'লেতো কিমান কোটি উঠিব পাত্তাই নাই হয় নহয় বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাঢ়ি যাব নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ